वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ বিষয় এটো হৈছে যে আমাৰ শিক্ষাবৰ্ষ আমি বহু দিনৰ পৰাই শুনি আহিছিলো যে আমাৰ শিক্ষাবৰ্ষটো পৰিৱৰ্তন হ'ব যেহেতু বৰ্তমান যেটো তোমাৰ শিক্ষাবৰ্ষ চলি আছে হেতু তোমাৰ কি চলি আছে মাৰ্চ টু এপ্ৰিল এটো শিক্ষাবৰ্ষ বৰ্তমান চলি আছে তো এই যেটো শিক্ষাবৰ্ষ এটো আমাৰ অসমত নাছিল আগতে কিন্তু মোটামুটি 4-5 বছৰ হল এটো ইমপ্লিমেন্ট হৈছে কিন্তু বহুত প্ৰবলেমত দেখা পোৱা যায় কাৰণ আমাৰ অসমৰ যেটো ওয়েদাৰ আছে বা অসমৰ যেটো গভৰ্ণমেন্টৰ যেটো ই আছে আঁচনি আছে সেইবোৰৰ লগত আমাৰ শিক্ষাবৰ্ষৰ লগত বহুতে প্ৰবলেমে দেখা দিয়ে সেই কাৰণে তোমাৰ 2026 ৰ পৰা মানে 2026 আৰু 27 ত যেটো তোমাৰ শিক্ষাবৰ্ষ হ'ব হেতু আগতে আমাৰ অসমত যেনেকুৱা আছিল তেনেকুৱাই হ'ব হেতু জানুৱাৰীটো তোমাৰ কি হ'ব ডিসেম্বৰ হ'ব এটো আমাৰ তো সেই বিষয়ে আমাৰ গভৰ্ণমেন্টৰ পৰা এখন নোটিছ আহিছে আমি সেই নোটিছখিনিও চাম এতে ডাইৰেক্টলি এটো আমাৰ সাৰ্ভাৰ বোৰ্ডৰ পৰা আহিছে বৰ্তমান আসিক বুলি কয় এতে তোমাৰ লেখা আছে এটো ৰিগাৰ্ডিং চেঞ্জ ইন একাডেমিক সেশন ফ্ৰম দা মান্থ অফ জানুৱাৰী টু ডিসেম্বৰ ফ্ৰম দা প্ৰেজেন্ট সিজন মানে বৰ্তমান যেটো চলি আছে সেই সিজনৰ পৰা কি কৰিব চেঞ্জ কৰি কি কৰিব জানুৱাৰীৰ পৰা ডিসেম্বৰলৈ পৰিৱৰ্তন কৰিব এটো সাদিছে উইথ ৰেফাৰেন্স টু দা সাবজেক্ট cited above I am directed to inform to you that there are requests for change the academic season in the schools from January to December instead of April to March eto April আৰু April to March ৰ যেটো তোমাৰ শিক্ষাবৰ্ষ আছিল সেই শিক্ষাবৰ্ষটো বছৰৰ পৰা নাথাকে হেতু তোমাৰ জানুৱাৰীটো কি হৈ যাব ডিসেম্বৰ হৈ যাব যেটো আমাৰ অসমত আগৰ যেটো নিয়ম আছিল সেইমতে আছিল আৰু এটো তোমাৰ যেটো অহা শিক্ষাবৰ্ষ আহিব সেই শিক্ষাবৰ্ষত এটো তোমাৰ ডাইৰেক্টলি ইমপ্লিমেন্ট হৈ যাব অৰ্থাৎ আমি মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত যেটো 2026 ত যেটো মেট্ৰিক পৰীক্ষা হ'ব হেতু তোমাৰ তো ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব তো এই এক্সামটো শেষ হোৱাৰ পিছত যেটো শিক্ষাবৰ্ষ আৰম্ভ হ'ব তেতিয়া আমি জানুৱাৰীৰ পৰাহে আমাৰ কি হ'ব আমাৰ জানুৱাৰীৰ পৰা আমাৰ নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈ যাব আৰু তেতিয়া মেট্ৰিক পৰীক্ষাৰ্থী সকলৰ কাৰণে এটা কিন্তু খুবই ভাল এটা ইয়াতে পজিটিভ পইণ্ট আছে কাৰণ বৰ্তমান কি হয় বৰ্তমান যদি তোমাৰ কি হয় এপ্ৰিলত যদি তোমাৰ সেশন ষ্টাৰ্ট হয় তেতিয়া হলে আমাৰ মেট্ৰিক পৰীক্ষাটো হ'ব লাগিছিল এপ্ৰিল মাহত তেতিয়া হলে তোমাৰ ইয়াতে মাজতে 12টা মাহ পোৱা যায় কিন্তু বৰ্তমান দেখা গৈ আছে তোমাৰ ফেব্ৰুৱাৰী মাহতে তোমাৰ কি হৈ যায় এক্সাম আৰম্ভ হৈ যায় তো ইয়াতে তোমাৰ ষ্টুডেন্টে হাৰ্ডলি তোমাৰ 10 মাহে পায় পঢ়িবলৈ যেটো 10 বছৰ একচুয়ালি টাইমটো বেছি পাব লাগে কিন্তু ইয়াতে কম পায় কিন্তু তোমাৰ যদি জানুৱাৰীৰ পৰা ডিসেম্বৰ যদি হয় যদি তোমাৰ জানুৱাৰীৰ পৰা যদি ডিসেম্বৰ হয় তেতিয়া হলে তোমাৰ মেট্ৰিক পৰীক্ষাটো তেতিয়া হলে তোমাৰ সেই ফেব্ৰুৱাৰী মাহতে হয় তো ইয়াতে তোমাৰ মোটামুটি ষ্টুডেন্টে 13 ৰ পৰা 14 মাহ পায় পঢ়িবলৈ এটো আমাৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে ভাল তো এটো আছিল পুৰাটা ইনফৰমেশন আৰু তোমালোকে এনেকুৱা ধৰণৰ ইনফৰমেশন পাবলৈ হলে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা আৰু WhatsApp গ্ৰুপত জয়েন হ'বা আৰু WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে এডুকেশন ৰিলেটেড সকলো ইনফৰমেশন তাতে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত তোমালোকে মেট্ৰিক পৰীক্ষাৰ আগলৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে মই তোমালোকক যিমান পাৰো সহায় কৰিম যোৱা বছৰ সহায় কৰিছো তোমালোকে মোৰ লগত সংযুক্ত হৈ থাকিবা ধন্যবাদ